মানিকপুৰক উপজিলা ঘোষণা কৰক। আমাৰ দাবী ন্যায্য দাবী। মানিকপুৰক ৰক্ষা কৰক। আমাক উপজিলা লাগিবই ইত্যাদি দাবী সম্বলিত প্লে কাৰ্ড হাতে হাতে লৈ আজি বৰ্ষণৰ বতৰতো ওলাই আহিল মানিকপুৰবাসী ৰাইজ। জিলা উপজিলাসমূহ ঘোষণাৰ ক্ষেত্ৰত ঐতিহাসিক মানিকপুৰক মাহিয়াৰ দৃষ্টিৰে চাইছে নেকি চৰকাৰে? আজিও মানিকপুৰক উপজিলা ঘোষণাৰ দাবীত ওলাই আহিল এই বৃহত্তৰ অঞ্চলৰ ৰাইজ। আসাম টাইম 6ৰ সমূহ দৰ্শকক মই উদয়নে স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া বঙাইগাঁও জিলাৰ ঐতিহ্যমণ্ডিত মানিকপুৰত। আৰু মানিকপুৰত যি মানিকপুৰ উপজিলা দাবী সমিতি, এই দাবী সমিতিৰ উদ্যোগত আজি মানিকপুৰ বজাৰ গৃহত লোৱা হৈছে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। আচলতে প্ৰায় এবছৰ আগতে অসমত যি জিলা উপজিলা তথা সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হৈছিলে, সেই সময়ত মানিকপুৰ নামৰ এটা বিধানসভা সমষ্টি গঠন কৰা হৈছিলে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই মানিকপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত নাছিলে বৃহত্তৰ মানিকপুৰ অঞ্চল। আৰু তাৰ পিছতেই ইতিমধ্যেই মহকুমা বুলি স্বীকৃত মানিকপুৰ অঞ্চলৰ দল বল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ আহিছিলে আৰু তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে মানিকপুৰক উপজিলা ঘোষণা কৰাৰ দাবীত। আৰু প্ৰায় আজি এবছৰ কাল ধৰি তেওঁলোকে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে। মোৰ লগত থকা কেমেৰা পাৰ্চন ভৱেশ ৰাজনীশক এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ বিভিন্ন দৃশ্যাৱলী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে মানিকপুৰ হ'ল সমগ্ৰ বঙাইগাঁও জিলাৰ এক ঐতিহ্যমণ্ডিত ঠাই, য'ত মঠ স্বামী শ্ৰী শ্ৰী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱে সত্ৰ স্থাপন কৰি গৈছে আৰু ইতিমধ্যেই মানিকপুৰ মহকুমা হিচাপে স্বীকৃত। তাৰ পিছতো যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল বা জিলা উপজিলাসমূহ ঘোষণা কৰা হ'ল, তাত মানিকপুৰক উপজিলা বা জিলাৰ কোনো নাম নথকাত ক্ষোভিত হৈ পৰিছে মানিকপুৰবাসী ৰাইজ। আৰু প্ৰায় আজি এবছৰ কাল ধৰি তেওঁলোকে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। আৰু আজিও মানিকপুৰ উপজিলা দাবী সমিতিয়ে হাতত লৈছে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 15 আগষ্টৰ আগত মহকুমাবিলাকক উপজিলালৈ পূৰ্ণ সংস্থাপন কৰিম বুলি কৈছে। গতিকে মানিকপুৰ এতিয়াও মহকুমা হৈ আছে। আমি কম্পিউটাৰত মাৰিলে মানিকপুৰ মহকুমা বুলি ওলায়। যদি প্ৰতিটো মহকুমাকে উপজিলালৈ পৰিণত কৰে, তেতিয়াহ'লে মানিকপুৰকো যাতে উপজিলাৰ মৰ্যাদা দিয়ে। আৰু আমি দেখিছোঁ যে মানিকপুৰৰ 90% খেতিয়ক মানুহ, এই 90% খেতিয়ক মানুহৰ এনেকুৱা অসুবিধা হ'ব যদি আমি উপজিলা নাপাওঁ বা উপজিলাৰ কাৰ্যালয়বিলাক ইয়াত যদি নাথাকে, হেডকোৱাৰ্টাৰ যদি আমাৰ ইয়াত নহয় মানিকপুৰত, তেতিয়াহ'লে কিছুমান মানুহে এনেকুৱা অৱস্থা হ'ব যে 90 কিলোমিটাৰ মাত্ৰ পৰ্যন্ত যাব লাগিব যদি আমাৰ উপজিলা অভয়াপুৰী হয়। ইতিমধ্যে কৈছে যে বঙাইগাঁৱত দুটাই উপজিলা থাকিব, ছিজনগ্ৰাম আৰু অভয়াপুৰী। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে মানিকপুৰৰ 90% খেতিয়ক মানুহৰ ফালে চাওক, চকু মেলি চাওক। আৰু স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ বাসস্থান মানিকপুৰ, এই মানিকপুৰক লৈ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে বহু সপোন দেখিছিল আৰু সেইকাৰণেই তেখেতে ইয়াৰ পৰাই ধৰ্ম প্ৰচাৰ কৰিছিল। অসমৰ বিভিন্ন স্থানত তেখেতৰ সত্ৰ আছে, প্ৰায় 45খন সত্ৰ। আৰু তেখেতক অসমবাসীয়ে পঞ্চম মহাপুৰুষ বুলি জ্ঞাত কৰিছে। গতিকে পঞ্চম মহাপুৰুষৰ এটা সপোন আছিল, মানিকপুৰক এটা চাকিৰে জ্বলাই ৰখাৰ চেষ্টা কৰিছিল। আৰু এই চাকিগছি, মানিকপুৰৰ জ্বলি থকা চাকিগছি নুমিব ওলাইছে। গতিকে এয়া মহাপুৰুষজনৰ প্ৰতি অন্যায় কৰা হ'ব। সেইকাৰণে আমি আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। আমি বুজাই দিব বিচাৰিছোঁ যে আমাক প্ৰকৃত অৰ্থত উপজিলাটো লাগে। আৰু আমি আশা কৰোঁ যে যিসকলে ভৱিষ্যতে আমাৰ এতিয়া সমষ্টি হ'ল অভয়াপুৰী, যিসকলে এই অভয়াপুৰী সমষ্টিৰ পৰা ইলেকশ্যন খেলে, তেখেতসকলক জানো মানিকপুৰৰ ভোট নালাগিব? তেখেতসকলক সেই যিসকলে MLA খেলিব বা যিসকলে ইলেকশ্যন খেলিব, তেখেতসকলে নাভাবে নেকি যে মানিকপুৰক উপজিলা লাগে বা মানিকপুৰৰ এই 90% খেতিয়ক মানুহৰ সুবিধা হওক বুলি তেখেতসকলে নাভাবে নেকি? গতিকে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে অকল ইলেকশ্যনৰ সময়ত আহিলে নহ'ব, মানুহৰ দুখৰ সময়ত আহিব লাগিব। আজি মানিকপুৰৰ অৱস্থা একেবাৰে বেয়া। মানে মানিকপুৰ জাষ্ট জ্বলি উঠিছিল, সেই জ্বলি উঠা চাকিগছি নুমিব ওলাইছে। গতিকে এই সময়ত যদি মানিকপুৰবাসীৰ হৈ আপোনালোকে অকণো মাত নামাতে, তেতিয়াহ'লে নিশ্চয় মানিকপুৰবাসীয়েও ইলেকশ্যনৰ সময়ত, নিৰ্বাচনৰ সময়ত প্ৰকৃত উত্তৰ দিব। যিহেতু প্ৰশাসনিক কাম কাজৰ সা সুবিধাৰ বাবেই
উপজিলাসমূহ গঠন কৰা হ'ব। গতিকে বৃহত্তৰ মানিকপুৰবাসী ৰাইজৰ সা সুবিধাৰ বাবেও মানিকপুৰত যি মহকুমা আছে সেই মহকুমাতে আমাৰ অভয়পুৰী উপজিলাৰ হেডকোৱাৰ্টাৰসমূহ স্থাপন কৰা হওক, এইখিনি আমাৰ দাবী। মানিকপুৰখন যদি আমি চাব যাওঁ, স্বাধীনতাৰ পিছৰ পৰাই আজিলৈকে কোনো চৰকাৰে বিশেষ একো গুৰুত্ব দিয়া নাই। অথচ মানিকপুৰত আমাৰ সত্ৰ এখন আছে, যিখন সত্ৰৰ জৰিয়তে বহুতকেইটা আগৰ বক্তাই কৈয়ে গৈছে যে কিমানখন ৪৫খন সত্ৰৰ হেৰি হৈ আছে। তাৰোপৰি আমি ২০১৬ চনত মানিকপুৰক তেতিয়াৰ চৰকাৰে মানিকপুৰক মহকুমা কৰিলে। মহকুমা কৰাৰ পিছত পৰ্যায়ক্ৰমে এটাৰ পিছত এটাকে বিভিন্ন অফিচ ইতিমধ্যে ছেটআপ হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে নিজেই ইয়াতে মানিকপুৰত কোষাগাৰ এটাও দিছে। গতিকে মানিকপুৰটো মহকুমাৰ পৰ্যায়লৈকে বহুতখিনি আগুৱাই গৈছে। কিন্তু এতিয়া হঠাতে এই চৰকাৰে বোলে যে নহয়, আমি মহকুমাবিলাক বিলুপ্তি কৰিম আৰু উপজিলাৰ মৰ্যাদা দিম। এতিয়া 15 আগষ্টৰ ভিতৰত মানে কি উপজিলাবিলাক দিব। গতিকে উপজিলাবিলাক যদি দিয়ে তেতিয়াহ'লে মানিকপুৰত উপজিলা দিব লাগে। চাওক, মানিকপুৰ সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত ২০১৬ চনত তেতিয়াৰ প্ৰয়াত মুখ্যমন্ত্ৰী মহোদয় তৰুণ গগৈদেৱে মানিকপুৰক এক আন্দোলনৰ ফলশ্ৰুতিত মানিকপুৰ মহকুমা হিচাপে ঘোষণা কৰিছিলে আৰু সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত মানিকপুৰৰ মহকুমা পাবলৈ সক্ষম হৈছিল। কিন্তু এই বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰখনে মানিকপুৰৰ মহকুমাৰ মৰ্যাদাটো তেওঁলোকে কৰ্তন কৰিব বিচাৰিছে। আমি আশা ৰাখিছোঁ যে অনাগত দিনত মানিকপুৰবাসী ৰাইজে যি আশাৰে এই মানিকপুৰৰ বিভিন্ন ক্ষেত্ৰত পিছ পৰি থকা মানিকপুৰ অঞ্চলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি সংগ্ৰাম কৰিছে, সেই সংগ্ৰামখন যেন ধূলিসাৎ হ'বলৈ ওলাইছে। গতিকে আমি আশা কৰিছোঁ অনাগত দিনত, কেইদিনমান পিছতে মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে বিভিন্ন উপজিলাসমূহ মহকুমা কাৰ্যালয়সমূহ উপজিলাৰ কাৰ্যালয় হিচাপে স্থানান্তৰ কৰিব আৰু তাত কাৰ্যক্ষম কৰিব। মানিকপুৰকো যাতে উপজিলা কাৰ্যালয়টো মানিকপুৰ কাৰ্যক্ষম হয়। মানিকপুৰৰ পৰা ভৱেশ ৰাজনীশৰ সহযোগত উদয়ন নাথৰ প্ৰতিবেদন, আছাম টাইম 6।